চাওক চৰকাৰী ভূমি দখল কৰা সকলৰ বিৰুদ্ধে যেনেধৰণে কঠোৰ হৈছে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকী আৰু তাৰ পিছতো চৰকাৰী ভূমি দখল কৰি আহিছে একাংশ ব্যৱসায় প্ৰতিষ্ঠানে একাংশ ব্যৱসায়ীয়ে আৰু আমি দেখুৱাই যাম মহানগৰী পাৰ্শ্বৱৰ্তী এয়া হৈছে জৰাবাটৰ আমচাং যি অভয়াৰণ্য আমচাং অভয়াৰণ্যৰ ভূমি দখল কৰি এনেধৰণে যি চৰণ অটোমোবাইলছ নামৰ এক ব্যৱসায় প্ৰতিষ্ঠান ইয়াত গঢ় লৈ উঠিছে দীৰ্ঘদিনৰ পৰা এই ব্যৱসায় প্ৰতিষ্ঠান এই ঠাইত চলি আহিছে তাৰ পিছতো যেন এই ব্যৱসায় প্ৰতিষ্ঠান উচ্ছেদ চলাবলৈ কোনো ধৰণৰ সাহস গতাব পৰা নাই ৰাজ্য চৰকাৰে বিশেষকৈ যেটো এই আমচাং অভয়াৰণ্যৰ ভূমি তেনেস্থলত কিন্তু বন বিভাগেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই এটা কথা ক'ব লাগিব যে বিগত সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল যে কোনো সাধাৰণ লোকেই যদি চৰকাৰী ভূমি দখল কৰি তেওঁলোকে বসবাস কৰি আহিছে তেতিয়াহ'লে কিন্তু চৰকাৰ বা প্ৰশাসনে সেই তেওঁলোকে বসবাস কৰা সেই ঠাই বা সেই বাসগৃহ তেওঁলোকে ভাঙি পেলোৱাই বুলডোজাৰ লগোৱাই তেনেস্থলত এই যে আমচাং অভয়াৰণ্যৰ এই যে ভূমি এই ভূমি দখল কৰি এই ব্যৱসায় প্ৰতিষ্ঠান যি দীৰ্ঘদিনৰ পৰা চলি আহিছে এই ব্যৱসায় প্ৰতিষ্ঠানত কিন্তু কোনো ধৰণৰ হাতুৰা বা কোনো ধৰণৰ বুলডোজাৰ লগাবলৈ যেন সাহস গতাব পৰা নাই প্ৰশাসনৰ লোকসকলে কোনোবাখিনিত আচলতে প্ৰশাসনৰ লোক মেনেজ হৈ আছে নেকি প্ৰশাসনক মেনেজ কৰি চৰকাৰী ভূমি এনেধৰণে দখল কৰি আহিছে নেকি সেই প্ৰশ্ন ইতিমধ্যে উত্থাপন হৈছে আমি দেখুৱাই আছোঁ এয়া হৈছে জৰাবাটৰ চৰণ অটোমোবাইলছ নামৰ যি ব্যৱসায়িক প্ৰতিষ্ঠান যি শ্ব'ৰুম ইয়াত গঢ় লৈ উঠিছে একাংশ ব্যৱসায়ী নেতৃত্বত আচলতে অসাধু ব্যৱসায় বুলি ক'লে ভুল নহ'ব কিয়নো আমি বিগত সময়ছোৱাত দেখিবলৈ পাইছিলোঁ যে প্ৰশাসনৰ তৰফৰ পৰা যিসমূহ চৰকাৰী ভূমি দখল কৰি আছে সেইসকলক উচ্ছেদ চলাইছিল সেই ঠাইৰ পৰা যাবলৈ দিয়া হৈছিল কিন্তু আমচাং অভয়াৰণ্যৰ এই মাটিডোখৰ এই ভূমি আচলতে দখল কৰি যি ব্যৱসায় প্ৰতিষ্ঠান দীৰ্ঘদিনৰ পৰা চলি আহিছে ইয়াত কিন্তু এক প্ৰকাৰ দেখি উনিও চকুমুটা কুলিৰ ভাও ধৰি আছে ৰাজ্য চৰকাৰ আৰু প্ৰশাসনৰ তৰফৰ পৰা আমি এটা কথা উল্লেখ কৰিব লাগিব যে এই ভূমি আচলতে যেহেতু অভয়াৰণ্যৰ ভূমি এই ভূমি আচলতে কেনেধৰণে দখল কৰিব পাৰিছে সেয়াও কিন্তু ৰহস্যৰ মাজত কোনোবাখিনিত আচলতে চৰকাৰ বা প্ৰশাসনৰ কোনোবা বৰমূৰীয়াক আচলতে মেনেজ কৰি এই ভূমি দখল কৰি আহিছে নেকি যদিহে এই ঠাইত যদি এই ব্যৱসায়িক প্ৰতিষ্ঠান নহয় সাধাৰণ লোকসকলে ইয়াত বসবাস কৰিলে হয় তেতিয়া হয়তো ইয়াত বুলডোজাৰ চলিলে হয় ইয়াত হাতুৰাৰ কোব পৰিলে হয় বা ইয়াত উচ্ছেদ চলিলে হয় তেনেস্থলত কিন্তু এই চৰণ যি অটোমোবাইলছ নামৰ যি ব্যৱসায় প্ৰতিষ্ঠান সেই ব্যৱসায় প্ৰতিষ্ঠান দীৰ্ঘদিনৰ পৰা চলি আছে ইয়াত কিন্তু উচ্ছেদ চলাবলৈ সাহস গতাব পৰা নাই কিহৰ বাবে আচলতে প্ৰশাসনীয় লোকসকলে সাহস গতাব পৰা নাই আমি ধাৰাবাহিকভাৱে এনিভাৰত 24 বাতৰি সম্প্ৰচাৰ কৰিম আমি পূৰ্বতেও কেইবাবাৰো বাতৰি সম্প্ৰচাৰ কৰিছোঁ কিয়নো একাংশ অসাধু ব্যৱসায় এতিয়া যধে মধে তেওঁলোকে যি চৰকাৰী ভূমি দখলত নামি পৰিছে আৰু এয়াও ব্যতিক্ৰম নহয় আমি পুনৰ দেখুৱাইছোঁ এয়া হৈছে জৰাবাটৰ চৰণ অটোমোবাইলছ নামৰ যি ব্যৱসায় প্ৰতিষ্ঠান এই যে আমচাং অভয়াৰণ্যৰ এই যি ভূমি এই ভূমি দখল কৰি আহিছে এই ভূমি দখল কৰি এনেধৰণে ব্যৱসায় প্ৰতিষ্ঠান চলাই গৈছে এই ব্যৱসায় প্ৰতিষ্ঠানত আচলতে কেতিয়া উচ্ছেদ চলাব সেয়াও ডাঙৰ প্ৰশ্ন যে এই ব্যৱসায় প্ৰতিষ্ঠান ইয়াৰ পৰা কেতিয়া উচ্ছেদ চলাব বা এই ঠাইত কেতিয়া আচলতে বুলডোজাৰ চলিব বা কেতিয়া আচলতে প্ৰশাসনৰ লোকসকলৰ দৃষ্টিগোচৰ হ'ব সেয়াও কিন্তু ডাঙৰ প্ৰশ্ন নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ